Hello students, welcome to our YouTube channel. আজি আমাৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ ফাৰ্ষ্ট চেপ্টাৰৰ অনুশীলনী 1B কৰি আছো আৰু আগৰ ভিডিঅ'টোত আমি 3 নম্বৰলৈ কৰি আছো 1 2 and 3 সলিউশন গিৰা কৰি আছো এতিয়া আমি কৰাম 4 5 and 6 এই ভিডিঅ'টোত তেন্তে ঠিক আছে তেন্তে বলা আজি ভিডিঅ'টোলৈ আগবাঢ়ো So students 4 নম্বৰৰ পৰা আমি কৰিম এতিয়া 4 নম্বৰটো চোৱা কি দিছে খালি ঠাই পূৰ কৰা ওকে 4 নম্বৰ খালি ঠাই পূৰ কৰা 1 নম্বৰ দিছে তোমালোকৰ -18 plus -6 equal -6 plus এনো খালি জায়গা দিছে কি হ'ব খুদিছে হয় ক্ৰম বিনিময় বিধি শিকাইছিলো তোমালোকক a plus b equal b plus a হয় ক্ৰম বিনিময় বিধি এইটো সূত্ৰ ইয়াত এপ্লাই হৈ আছে চোৱা -18 plus -6 মাইনাসৰ কিমান লাভগৈ 8 8 6 14 4 1 1 1 2 আৰু দুইটা মাইনাসৰ মানে এটো মাইনাসে হ'ব এপিনে চোৱা -6 আছে এটা এপিনে কিমান হ'ব -18 এটা আকৌ এপিনেও -24 হ'ব বুজি পাইছা এইটোই এপিনে কি হ'ব -18 very good students এটো চোৱা 5 plus -8 plus 9 অষ্টমুঠক দিছে খালি জায়গা মানে এখন +8 plus 9 এটা খুদিছে খালি জায়গাখনত কি হ'ব আৰু এটা বিধি শিকাইছিল তোমালোকক সহযোগ বিধিলে চাও a plus b plus c ওকে কিপনে ব্ৰেকেটটো পিছৰটা লাগিছে a plus ব্ৰেকেট b plus c বুজি পাইছা এইটো এটা চোৱা ইয়াত কি আছে 5 -8 আৰু 9 ইয়াত -8 আৰু 9 আছে কিন্তু কি নাই 5 নাই বহাই দিয়া 5 সিম্পল কিন্তু বিধিটো তোমালোকে জানিব লাগিব বা যোগ বিয়োগ কৰি চালে পাই যাব বাৰু ঠিক আছে এটা চাও আমি 3 নম্বৰটো খালি জায়গা দিছে প্লাস -29 ইকুৱেল -29 দিছে আকৌ ইকুৱেল -29 প্লাস খালি জায়গা দিছে এটা তোমালোকে ভয় খাব নালাগে যে ইমান 29 সমান চিহ্নত যোৱা ইয়াত খুদিছে কি ফাৰ্স্ট খালি জায়গা দিছে এই খালি জায়গাটোৰ লগত কি যোগ কৰিলে -29 নৰ লগত কি যোগ কৰিলে আমি -29 পাম এগন্তে কেছ শেষ এটো পিছত কৰিম এটা চোৱা -29 লগত কি যোগ কৰিলে আমি -29 পাম যোগ চিন আছে একটো যোগ কৰিব নোৱাৰা কি যোগ কৰিব লাগিব 0 তেতিয়াহে -29 হৈ থাকিব হয় এতিয়া সিগনেল অটৰাই দিছো আকৌ এপিনে চোৱা কৈছে -29 সমান ইকুৱেল হ'বলৈ -29 আৰু লগত কি যোগ কৰিব লাগিব উল্টাকে চাবলৈ এপিনে কি যোগ কৰিলে -29 লগত -29 পাম আকৌ এপিনে কি হ'ব 0 হ'ব একে কথা ধুনিয়া সহজ অংক 4 নম্বৰটো আৰু ওপৰত কৰি দিছো তোমালোকক x plus 8 x this is equal 0 হলে x ৰ মান খুদিছে what এটা চোৱা চলকযুক্ত সমীকৰণত পাইছা তোমালোকে x plus 8 equal 0 এতিয়া যদি আমি এই 8 টো কিটো সাইডে লৈ যাও এটো সাইডে লৈ গলে কি হৈ যাব প্লাসৰ সংখ্যা সদায় সমান চিহ্ন কিটো সাইডে লৈ গলে মাইনাসৰ সংখ্যা হৈ যায় পূৰণৰ হলে পূৰণ চিহ্ন থাকিলে এটো সাইডে সংখ্যাটো নিলে হৰণ হৈ যায় হ'ব এইবিলাক সৰু সৰু কথা তোমালোকে জানি লোৱা প্লাসৰ আছে কিপিনে নিলে কি হৈ যাব -8 হ'ব x ৰ মান কি পালো -8 5 নম্বৰটো চোৱা এতিয়া -21 plus আদখ খালি জায়গা দিছে -25 এটো চোৱা এটা তোমালোকৰ -21 -21 টকা তোমালোকৰ ক'বাত ধাৰ আছে দোকানতে কৈছে -21 টকা তোমালোকৰ আগতে ধাৰ আছিল দেই আৰু সেইদিনাখন কি লৈ গলা কিমান টকা ধাৰ হ'ল কিন্তু মই নিলিখিলো কিন্তু মোৰ টোটাল এটা লিখা হৈ আছে তোমাৰ ধাৰ আজিলৈকে -25 টকা হে বুলি কৈছে তোমাক যে তোমাৰ 25 টকা ধাৰ আছে মোৰ হিচাপত কিন্তু 21 টকাহে হৈ আছে ধাৰ তোমাৰ কিন্তু মাজতে থাকে তুমি কিবা নিছা হয় কিন্তু মোৰ টোটালটো লিখা হৈ আছে বেলেগত কিন্তু মাজতে থাকে তুমি কিবা নিছাও এনেকুৱা নিচিনা কথা হ'ল যে 21 টকা ধাৰ লগত কে টকা আৰু ধাৰ যোগ দিলে -25 হৈ যাব
কিমান 21 লগত 4 যোগ দিলে 25 হৈ যাব মানে 21 টকা ধাৰ আছিল আৰু কিমান ধাৰ হ'ব লাগিব তোমাৰ 4 টকা ধাৰ হ'ব লাগিব তেতিয়া -25 টকা ধাৰ হৈ যাব বুজিলা সেইটো হৈ গ'ল এইখিনিতে তোমালোকৰ 4 নম্বৰ শেষ এতিয়া আমি কৰিম 5 নম্বৰ এতিয়া তোমালোকৰ 5 নম্বৰ কিটা চোৱা শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা য'ত ইয়াত a, b, c আদি যিকোনো অখণ্ড সংখ্যা ওকে অখণ্ড সংখ্যা a - b - c a b c অখণ্ড সংখ্যা দিছে এক নম্বৰটো চাওঁ 5 নম্বৰ কি কৈছে a - b ইকুৱেল b - a শুদ্ধ নে অশুদ্ধ লিখিব দিছে যে a - b এৰ পৰা যদি b - কৰো সমান চিন আকৌ যদি b পৰা a - কৰো শুদ্ধ নে অশুদ্ধ আমি এটা প্ৰুফ লৈ চাওঁ বাৰু a ধৰিলো আমি কিমান 5 b কিমান ধৰো 6 ওকে এটা কি a পৰা b মাইনাস কৰিছে 5 - 6 আৰু এপেনে b পৰা a 6 - হবনে এটা এপেনে -1 হ'ব এপেনে কি হ'ব গৈ 1 যেটো কি সমান নহয় বুজি পাইছা এটো অশুদ্ধ শুদ্ধ না অশুদ্ধ লিখিব ইচ্ছা অশুদ্ধ তাৰ পিছতো চোৱা a - b - c a - b - c তোমার কিতাপত এটো সহযোগ বিধি দিবলে হলে এটুত ব্ৰেকেট দিয়া আছে যেহেতু এটুত এটো সাইডে এপনে ব্ৰেকেট দিব লাগিব নিদিয়াকে চলে নেকি নিদিয়াকে চললে না লাগে দিবলে হ'ব কিন্তু সহযোগ বিধি মতে এটো হয় যা কি নহওক এটা আমাৰ a b c ধৰি লওঁ a কিমান 2 ধৰিলো b কিমান 3 ধৰিলো c কিমান 4 ধৰিলো কৈ চাওঁ 2 - 3 - 4 এপনে 2 - 3 - 4 আৰু এটা ব্ৰেকেটৰ ভিতৰত কাম আগতিয়া দেই ব্ৰেকেট দিয়া আছে এতিয়া ইদা চোৱা মাইনাসৰ কেটা হল এটা দুটা 4 5 7 7 মাইনাসৰ হৈ গ'ল 2 - 7 ইকুৱেল এপনে ব্ৰেকেটৰ কাম ফাৰ্ষ্টে কৰিলে 3 পৰা 2 গলে -1 থাকিব হয় এটো তোমাৰ হাতত জমা আছে এটো ধাৰ আছে ধাৰ এটকা থাকিব আৰু -4 এতিয়া তোমাৰ এপেনে এতিয়া 7 টকা ধাৰ আছে 2 টকা ধাৰ মাৰি দিলে কিমান টকা 5 টকা এপেনে মাইনাস দুইটাই মাইনাসৰ 4 5 হৈ যাব এটো শুদ্ধ দেই এটো সত্য এতিয়া আমাক চাব লাগিব আমি 3 নম্বৰটো এইখিনিতে কৰাই দিছো কৈছে যে a - b - c ইকুৱেল a - ব্ৰেকেট b - c আকৌ একেকেইটাই ধৰো বাৰু 2 - 3 - 4 2 - ব্ৰেকেটৰ ভিতৰত 3 - 4 হল এতিয়া এতিয়া চাবা দেই এতিয়া এপেনে ধাৰ কিমান 4 টকা 7 টকা আকৌ আগৰটো নিচিনা হ'ব এপেনে কিমান পাম গো -5 এটো সাইডে চাওঁ ব্ৰেকেটৰটো ফাৰ্ষ্ট তোমাৰ এটো ইতিয়ালৈকে তোমাৰ ব্ৰেকেট কোড আছে বাহিৰত এটো পজিটিভৰ হৈ আছে এটো নিগেটিভৰ কিমান হ'ব গো 3 টকা তোমাৰ হাতত আছে 4 টকা ধাৰ আছে 3 টকা ধাৰ মাৰিলে 1 টকা ধাৰ থাকি যাব হয় তাৰ পিছত এটা 2 ব্ৰেকেট খুলিবলৈ কি কৰিম আমি বিগে যোগ 1 -5 এপেনে কি এটো সমান হল জানো এটো অশুদ্ধ সেইকাৰণে দেই এতিয়া আছে 4 নম্বৰ 4 নম্বৰটো ইয়াত কম উল্টা বলে আছে এবাৰটা কৰাই দি মুচিকৈ নাথাকো a <b বিতকৈ এটো সৰু তেন্তে কৈছে a - b ঋণাত্মক বিতকৈ যদি এটো সৰু হয় তেন্তে কৈছে a - b কৰিলে ঋণাত্মক পাম ইয়াৰ পৰা b টো মাইনাস কৰিলে ঋণাত্মক পাম এটো এটা एग्जांपल ধৰি লওঁ ওপৰত বিতকৈ b ধৰিলো 5 ধৰিলো বিতকৈ সৰু হ'বলৈ এটো 3 ধৰিলো হল এটো হবনে 5তকৈ 3 সৰু এটো আমি মাইনাস কৰি চাওঁ 3 - 5 এতিয়া কি হ'ব তোমাৰ 3 টকা আছে 5 টকা ধাৰ আছে তোমাৰ এটো মাইনাসৰ 5 এটো প্লাসৰ এতিয়া যোগ বিয়োগ কৰিলে কি হ'ব প্লাসৰ 3 মাইনাসৰ 3 কাটা নাইকিয়া হৈ যাব আৰু মাইনাসৰ 2 ৰৈ যাব ঋণাত্মক পাই গলো আৰু কৈছিল কি ঋণাত্মক পাব লাগে হয় এটো শুদ্ধ দেই শুদ্ধ
এটা লাষ্ট আছে 5 নম্বৰ 5 নম্বৰটো মই তোমালোকৰ এটা কৰি দিওঁ 5 নম্বৰটো চোৱা মডুলাছ অফ a plus b greater than equal mod a plus mod b ওকে এতিয়া চোৱা এইটোৱে দিছে কৈছে যে এটা আমি ভ্যালু বহাই চাম আমি a এর ভ্যালু 5 লৈছো b এর ভ্যালু 6 লৈছো ঠিক আছে এতিয়া 5 plus 6 greater than equal 5 plus 6 হল 5 plus 6 11 এখানে দুইটা যোগ কৰিলে এখানে 11 হৈ যাব এটো বাহিৰলৈ উলিয়াই আনিলে 11 হেটো সমান হল কিন্তু ডাঙৰ হল জানো ডাঙৰ নাই ডাঙৰ হোৱা নাই আৰু এবাৰ আমি ধৰি চাম মাইনাস দি এটা এ ধৰিম আমি তোমাৰ 5 এ ধৰিম বি ধৰিম তোমাৰ -6 হ'ব এটা এটো হয় নহয় চাম এ কিমান 5 plus -6 আৰু এপিনে greater than equal a কিমান 5 plus b কিমান -6 এতিয়া তোমাৰ যোগে বিগে বিয়োগ 6 এপিনে 5 টো উলিয়াই আনিলো মোডৰ পৰা উলিয়াই আনিলে কি হ'ব প্লাস এপিনে উলিয়াই আনিলে 6 হৈ যাব তোমাৰ এটা পাছত ধাৰ কিমান হ'ব -1 এপিনে 11 1 টো উলিয়াই আনিলে 1 হল জানো 11 কৈ জানো একটো ডাঙৰ বা সমান নহয় জানো নহয় এটোটো ডাঙৰ নহয় সেইকাৰণে ভুল এটোটো মাইনাস ধৰিলেও ডাঙৰ নহয় সেইকাৰণে এটো অসত্য বা অশুদ্ধ ঠিক আছে এখিনে তোমালোকৰ 5 নম্বৰ শেষ এটা আমি কৰিম 6 নম্বৰ তো স্টুডেন্টস এটা আমি কৰিম তোমালোকৰ 6 নম্বৰ 6 নম্বৰ কি কৈছে চোৱা সত্যতা নিৰূপণ কৰা যত a b আৰু c অখণ্ড সংখ্যা 1 নম্বৰটো চাও দিছে যে মডুলাছ আছে -50 সমান বুলি কৈছে আমি এতিয়া আগতে কৈছিলো যে মডুলাছৰ ভিতৰত যিকোনো সংখ্যা থকা মাইনাস থাকিলে এটো বাহিৰলৈ উলিয়াই আনিলে কি হ'ব প্লাসৰ হৈ যাব -12 বাহিৰলৈ উলিয়াই আনিলে 12 বাহিৰলৈ উলিয়াই আনিলে হল এটা যদি ইয়াত 1 দিও এপিনে যদি -1 দিও উলিয়াই আনিলে এটো 1 আহিব এটো 1 আহিব সেইকাৰণে শুদ্ধ হ'ব এটো দেই সত্য 2 নম্বৰটো চোৱা ঠিক আছে এটো অশুদ্ধ কিয় চোৱা এটা মডুলাছৰ ভিতৰত যিয়ে নাথাকক এটো এ দুইটা মানে এ হয় এ ইকুৱেল যদি 2 লওঁ মডুলাছৰ ভিতৰত 2 এবাৰ উলিয়াই আহিলে 2 ওলাই আহিব সৰু জানো হল সমান হে সেইকাৰণে এটো অশুদ্ধ 3 নম্বৰ এটো আকৌ যদি एग्जांपल a = 2 এ লওঁ 2 উলাই আহিলে কি হ'ব 2 এ হ'ব এটো এ মানো 2 এ হেপেনিও 2 তকৈ ডাঙৰ নহয় কিন্তু সমান এই সমান চিহ্নটো থাকাৰ কাৰণে এটো শুদ্ধ হ'ব 4 নম্বৰটো চাও a - b less than equal mod a minus mod b ওকে এটা চাও আমি a মান ধৰু 5 b মান ধৰু -6 6 এ ধৰিলো বাৰু দেই 6 ধৰিলো প্লাসত তোমালোক কনফিউজন নহওক এটা বহাই চাও 5 - 6 less than equal 5 - 6 এটা কৈ দিও কিমান হ'ব 5 টকা তোমাৰ জমা আছে 6 টকা ধাৰ -1 হ'ব -1 আৰু এপিনে 5 - 6 কিমান হ'ব গৈ কোৱা আৰু এপিনটো যদি আমি বাহিৰলৈ লৈ আহো 1 হয় এটা সমান আৰু শুদ্ধ হয় জানো নহয় তেন্তে অশুদ্ধ
কিতাপত শুদ্ধ আছে ভুল দিয়া আছে অশুদ্ধ আছে এইটোৰ ওপৰত ডিপেণ্ড নহয় এক্সাম্পল দি পেলাই যেতিয়া কৈ চাবা তেতিয়াহে মানিবা যে এইটো শুদ্ধ এইটো অশুদ্ধ বুজিলা কনচেপ্টটো যাব লাগিব না 1 নম্বৰ 2 নম্বৰ তোমাক ক'ৰবাত চাই লিখিছা কিবা লিখিছা বা চাই দিলা পটককৈ শুদ্ধ নে অশুদ্ধ সেইটো নহয় মেইনটো তোমালোকে আগৰ ক্লাছত ইয়াতকৈ ডাঙৰ অংক যেতিয়া আহিব বুজি পাব লাগিব যে কেনেকৈ এক্সাম্পল লৈ কেনেকৈ উলিয়াইছোঁ হা সেইকাৰণেহে চাব দিছোঁ ইমান ডিটেইলছত নহ'বা আৰু অশুদ্ধ অশুদ্ধ শুদ্ধ অশুদ্ধ মাৰি দিলোঁ হয় লিখি দিলা হয় তোমালোকে বহীত এতিয়া চোৱা যদি কৈছে যদি বি সংখ্যাটো এৰ সোঁহাতে থাকে তেন্তে এইটো এটা বি এটা সংখ্যা এইটো এটা সংখ্যা বি সংখ্যাটো এৰ সোঁহাতে থাকে এইটো এ হ'লে এইটো সোঁহাত মানে বাওঁহাত হ'ব হয় বি সংখ্যাটো এৰ সোঁহাতে থাকে বুলি কৈছে অ'কে আমি যদি সংখ্যা ৰেখা আকো এইটো 0 যদি হয় এইটো এ হয় এইটো বি এটোতকৈ বি সোঁহাতে আছে মানে সোঁহাতে মানে বাওঁহাত বুজিলা কৈছে থাকে তেন্তে কৈছে বি সৰু এতকৈ বুলি কৈছে এতকৈ বিটো সৰু বুলি কৈছে আৰে কেনেকে এইপিনে উল্টাকে হ'লে পিনে মাইনাছ থাকে হয় -1 -2 এইপিনে কি কৈছিলোঁ সদায় ভেলুবিলাক কমি আহে আৰু এইপিনে সদায় বাঢ়ি যায় 1 2 3 বাঢ়ি গৈছে নাই এইপিনে মাইনাছতহে হ'লেহে -1 -2 -3 এইপিনে কমি আহিব এইপিনে বাঢ়ি যায় হয় তো কি হ'ল সোঁহাতে থাকিব বুলি কৈছে সোঁহাতে থাকিলে বাঢ়িয়ে যাব বাঢ়ি গ'লে সৰু হ'ব জানো ডাঙৰহে হ'ব এইটো অশুদ্ধ দেই তো তোমালোকৰ এইখিনিতে অনুশীলনী 1B সমাপ্ত ঘটিছে তো আজিলৈ ভিডিঅ'টো ইমান দেখা কৰিছোঁ তোমালোকৰ নেক্সট ভিডিঅ'ত 1C কৰাম আৰু তেতিয়ালৈকে থেংক ইউ ছ' মাছ এণ্ড টেক কেয়াৰ